নমস্কাৰ, মই অৰ্চনা। আজি আমাৰ মহৰীচুক গাঁৱত অন্তিমটো বৰসভা পাতিছিলে। এই বৰসভা কিয় পাতিব লগা হ'ল জানোচোন আহক। আমাৰ গাঁৱত সমূহীয়াকৈ বৰসভা পাতিছে। এই বৰসভাটো কেতিয়াৰ পৰা আৰম্ভ হৈছে আপুনি অকণমান জনাব নেকি? এইটো সঠিক ক'ব পৰা নাযায় যদিও আমাৰ মহৰীচুক গাঁওখনত পেকৰক নামৰ এজন মানুহ আছিল। এই মানুহজনে শংকৰদেৱৰ শিষ্য আছিল। এইকাৰণে নগাঁও বেবেজীয়াত এনেকুৱা বৰসভা পাতিছিলে। তেখেতে এই পেকৰক দলে এই ভক্তিৰসত মোহিত হৈ এই কিতাপখন ৮০ কিতাপখন চুৰ কৰি আনিলে। এই কিতাপেৰে আজিও ৮০ কিতাপখন আছে। এই ৮০ কিতাপৰ ৰস পাই এই গাঁওখনত আনি পেলাই অমুক মহৰীচুক গাঁওখনক এনেকৈ ৰাইজক গোটাই তেখেতে এই ধৰ্মটো প্ৰচাৰ কৰিছিল। কাৰণে আমি আজিলৈকে এই বৰসভাটো পাতোঁ। এই বৰসভাটো বিশেষভাৱে পাতে কেতিয়া পৰাগ বিহুটো, পৰাগ উৎসৱটো যেতিয়া কৰে ১ বছৰৰ মূৰত এই ৰাজহুৱাভাৱে বৰসভাটো কৰা হয়। কিন্তু এই পেকৰক দলে তাৰ বংশ পৰিয়ালসকলে আজিও ব্যক্তিগতভাৱে এই বৰসভাটো পালন কৰা হয়। এই পেকৰক দলেকেই মহৰী দলে বুলি জনাজাত। এই মহৰী দলেৰ নামতে এই মহৰীচুক গাঁওখন, তেখেতৰ নামতেই আজিলৈকে মহৰীচুক গাঁও হ'ল আৰু তেখেতৰ দ্বাৰাই এই বৰসভাখন পতা হৈছে। ধন্যবাদ। এইখিনিতে মই এষাৰ কথা কওঁ যে পৰম্পৰাভাৱে আজি প্ৰায় ২০০ বছৰ ধৰি এই বৰসভাটো মহৰীচুক সমূহ ৰাইজে উদযাপন কৰি আহিছে। গতিকে এইবাৰ সমূহ মহৰীচুক ৰাইজে এই সভাখন পতাৰ শেষ সিদ্ধান্ত কৰিছে। পৰৱৰ্তী সময়বিলাকত সমূহ ৰাইজে এই বৰসভাটো পাতিবৰ কাৰণে ইচ্ছা নকৰে। গতিকে আজি যিখন বৰসভা ইয়াত আয়োজন কৰা হৈছে, গতিকে আজি তাৰিখৰ পৰা মহৰীচুক ৰাইজে এই বৰসভাটো নপতাৰ সিদ্ধান্ত লৈছে। আজি অন্তিম দিন আৰু ন বৰসভা পতাৰ অন্তিম দিন আজি। ধন্যবাদ। কৃষ্ণ ভাগ্যকে কৃষ্ণৰ বাক্য কৰি বিচাৰ নুবুজিল কিছু ৰাম কৃষ্ণ নাম ভকতৰ নিধি গণিত ভেকত কৰিলা কোনো বিধি দৈন্য দৈন্য কৰিল লোকৰ মহাবাস সৰ্বধৰ্ম শ্ৰীৰাম নাম ভৈলা কীৰ্তন কৰিব হৰি নাম তাৰ আৰু আচৰিলে নাথাকিব কাম নাইকে কলিত ধৰ্ম কীৰ্তনৰ সম যিটো গাঁৱে হৰি গুণ সেই নৰোত্তম সেই প্ৰভুৱে অতি গৃহস্থনীসকলে পুত্ৰ নাতি সম্বন্ধীতে আজি সেই মহান অনুষ্ঠানত তেখেতসৱে যাৰ টকা মূল্য দক্ষিণ আগবঢ়াই সেৱা ধৰা হৈছে, যাতে তেখেতসকলৰ যি মনোবাঞ্ছাৰে সেৱা ধৰা হৈছে মনৰ হৃদ বান্ধি প্ৰভু ভগৱন্তই কৃপা কৰি তদুচনত তাই দিব। কৃষ্ণ হয়।